এই যে কণীটো দেখিছে, কণীটো যোৱা ৰাতি বতাহত পৰি পেলাই ভাঙি গ'ল। এই যে গছডাল দেখিছে, গছডালতে এইহাল চৰাই এটা বাঁহ বহু বছৰ ধৰি ইহঁতে সাজি আছিল আৰু ইহঁতক মানে চাউল ভাত আদি দি পেলাই বাঁহ ৰাখিছিল। কিন্তু যোৱা ৰাতি বতাহত মানে কণীটো পৰি পেলাই ভাঙি গ'ল। বহুত দুখ লাগিছে ফ্ৰেণ্ড। চাওকচোন কিমান মৰম লাগে চৰাইহালক। ইহঁতক মই সদায় চাউল ভাত এইবিলাক দিওঁ। ইহঁতে মোৰ ওচৰলৈ আহে। বহুত বছৰ এটা পুৰণা ৰিষ্টা আছে আৰু। আজি যেতিয়া মই সিহঁতৰ বাঁহৰ পিনে চাওঁ, বাঁহৰ পৰা সিহঁতে বাঁহটো বনোৱা যিবিলাক সঁজুলি আছে মানে সেইবিলাক লৈ পেলাই ঠোঁটেৰে বেলেগ অইন জেগা এটাত বাঁহ বনাই আছে। ইয়াৰ পৰা লৈ গৈ আছে আৰু সেইটো দেখি মোৰ আজি ইমান দুখ লাগিছে ফ্ৰেণ্ডছ। কাৰণ সিহঁতে হয়তো কণীটো পৰি ভাঙি যোৱাৰ বাবে বহুত কষ্ট পাইছে আৰু ভাবিছে যে আমি ইয়াতে হয়তো ছেফটি নহয়। কাৰণ ইয়াৰ আগতো মানে এই গছডালৰ পৰা পুৰণা যিটো বাঁহ আছিল, বাঁহটো মানে ভাঙি গৈছিল। এটা ঠানি এটা বতাহত পৰি গৈছিল। পৰি যোৱাৰ বিনিময়ত সিহঁতে অইন এটা ডালত মানে বাঁহ এটা বনাইছিল। কিন্তু আজি তাৰ পৰা কণীটো পৰি যোৱাত সিহঁতে হয়তো বহুত দূষিত হৈছে, হৈ কেনে ইয়াৰ পৰা অইন জেগাত মানে বাঁহ বনাবলৈ ইয়াৰ সঁজুলিবিলাক লৈ যোৱা দেখি মই বহুত দূষিত হ'লোঁ, যাৰ বাবে এই ভিডিঅ'টো বনালোঁ। হয়তো আজি শেষবাৰৰ বাবে সিহঁতক মই চাউল অকণমান দিছোঁ। হয়তো ইয়াৰ পিছত সিহঁতে আহিবও পাৰে, নাহিবও পাৰে, হয়তো নাহিবও পাৰে, কেতিয়াবা নেদেখিবও পাৰোঁ। কাৰণ এইবিলাক চৰাই ভাল লাগিলে আহিব, ভাল নালাগিলে নাহে, এনেকুৱা আৰু। বহুত দুখ লাগিছে ফ্ৰেণ্ড। আকৌ সিহঁতে ইয়ালৈ আহিবনে নাই সেইটো মই নাজানো। শেষবাৰৰ বাবে কেইটামান চাউল দিছোঁ, সিহঁতে মোৰ ওচৰলৈ আহি খাই আছে। বহুত ভাল লাগিছে, কিন্তু মনত বহুত দুখ কণীটো ভাঙি যোৱাৰ বাবে।